পিছত অহা বহুত নাগৰিক আমাৰ ৰাজ্যখনত আছে, তেওঁলোকক যদি আজি নাগৰিকত্ব দি দিয়া যায় তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট সমস্যাৰ সৃষ্টি হ'ব। আমাৰ ভাষাও আজি সংখ্যালঘুত পৰিণত হ'ব। আপোনালোকে নিশ্চয় জানে, হোমেন বৰগোহাঁই স্পষ্টভাৱে কৈছিলে এই আইনখন বাধা দিব নোৱাৰিলে আমাৰ ভাষা বিপন্ন। নীলমণি ফুকনে কৈছিল যে মোৰ আইন মুখৰ মাত কাঢ়ি নিব ওলাইছে। এনেধৰণে সকলোৱে কাৰ বিৰোধিতা আমি যেতিয়া কৰিছো, অগপ দলে পাৰ্লামেণ্টত বীৰেন বৈশ্যই বিৰাট কাৰ বিৰুদ্ধে বক্তৃতা দিলে, শেষত কাৰ সপক্ষে ভোটটো দিলে। ইয়াতে 3গৰাকী মন্ত্ৰী আছিলে তেতিয়া, তেওঁলোক ওলাই আহিল পদত্যাগ কৰি পেলাই। আমি ভাবিলো যে অগপৰ ভোটটো এটা শুভ বুদ্ধি হৈছে, তেওঁলোকে ওলাই আহিছে কাৰ বিৰুদ্ধে, আমি ভালেই পালো। কিন্তু কেইদিনমান পিছত দেখা পালো যে অগপ গৈ আকৌ পুনৰ মন্ত্ৰী হ'ল। এতিয়া কাৰ যেতিয়া বলবৎ হৈছে যোৱা পৰহিৰ পৰা, এতিয়া সেই কাৰ সপক্ষে এতিয়া অগপ আছে। সুধিলে তেওঁলোকে কয় আমাৰ পূৰ্বস্থিতি কি? এটা নিশ্চিতভাৱে অগপৰ লগত বিজেপি আছে, আমাৰতো প্ৰতিদ্বন্দ্বী অগপই হ'ব। এতিয়া বিজেপি আৰু অগপতো একে হৈ আছে, এতিয়াতো কোনো পাৰ্থক্য নাই। সেইকাৰণে অগপৰ প্ৰাৰ্থী দিছে যদি আমি অগপক পৰাজিত কৰাটোৱে আমাৰ এই লোকসভা নিৰ্বাচনৰ মূল কাৰ্যসূচী। আমি সেইটো লৈ পেলাই আমি অগপৰ বিৰুদ্ধে যুঁজত নামি। তাৰ পিছতো তেওঁলোকৰ বিজেপি আছে। আজি পেঞ্চন নীতি সম্পৰ্কত, পুৰণা পেঞ্চন নীতিৰ কাৰণে আমি এছেম্বলিত হাল্লা কৰিছো, অখিল আৰু ময়ে হাল্লা কৰিছো মুখ্যমন্ত্ৰীৰ লগত। তেতিয়া অগপ মনে আছে। আমি প্ৰশ্ন কৰিছো যে আজি নতুন পেঞ্চন নীতি বাতিল কৰাৰ ক্ষেত্ৰত অগপৰ মতামত কি? তেওঁলোকে মতামত নিদিয়ে। আমি কৈছো পুৰণি পেঞ্চন নীতি আহক, নহলে 2,48,000 কৰ্মচাৰী বৰ্তমানৰ নতুন পেঞ্চন নীতিত তেওঁলোকৰ ভৱিষ্যত লৈ শংকিত হৈ আছে। এনে এক মুহূৰ্তত অগপই এটা ভূমিকা ল'ব লাগিছিল, নললে। অসমৰ এইটো নিশ্চিতভাৱে মন্ত্ৰিত্ব পাই আছে কাৰণে বিজেপিৰ লগত লগ লগাতে আপোনালোকে ভাবি চাওক, 2001 চনত য'ত 54 জন MLA আছিলে, ATPৰ চৰকাৰ আছিলে, বিজেপিক লগ লগাৰ পিছত অসমৰ মানুহেতো অগপক পৰিত্যাগ কৰিছে, বিজেপি গেলি পেলাইছে, পেলাই আজি মাত্ৰ 9 জন MLA আছে। আৰু এনেকৈ চলি থাকিলে আগামী দিনত অগপৰ কোনো MLA হয়তো বিধানসভাত নাথাকিব, এই ধৰণৰ পৰিস্থিতি হৈছে। এতিয়া ফণীভূষণ চৌধুৰীয়ে বিৰাট বিৰোধিতা কৰিলে, কান্দা কাটা কৰিলে, প্ৰাৰ্থী নহওক। তেতিয়া ওলাই পৰিল ষড়যন্ত্ৰটো কি, যদি ফণীভূষণ চৌধুৰীক কেণ্ডিডেট দি পেলাই হাৰিলেও লাভ, জিকিলেতো আৰু সমষ্টিটো মুকলি হৈ গ'ল বিজেপিৰ কাৰণে। এটা সমষ্টি লোৱাৰ আছামত লাগে তেওঁলোকক। ৰঞ্জিত দাসৰ বাহিৰেতো লোৱাৰ আছামত কোনো মন্ত্ৰী নাই, নলবাৰী পাৰ হৈ গ'লে কোনো বিধায়কে নাই, সমগ্ৰ নামনি অসমত নাই। আৰু নামনি অসমৰ অগপৰ গোটেই সাংগঠনিক ভেটিটো বঙাইগাঁৱৰ পৰাই ফণীভূষণ চৌধুৰীৰ কাৰণে চলি আছিলে। আজি ফণীভূষণ চৌধুৰীক, এতিয়া আমাৰ অসমীয়াত এটা কথা আছে, এই ভাগীশ্বলী গাছত উঠাই দে, হয় আম খা নহলে কাম খা, হাৰিলেও লাভ, জিকিলেও লাভ। আজি এই পৰ্যায়ত আনকি আপোনালোকে আচৰিত হ'ব, অগপ দলৰ প্ৰাৰ্থী ঠিক কৰিছে হেমন্ত বিশ্ব শৰ্মাই। আপোনালোকে জানে তেওঁলোকে প্ৰথমতে 5টা চিট খেলিম বুলি ক'লে, পাছত 3টা চিট খেলিব। 3টা চিট খেলিব, কোনটো 3টা খেলিব? বৰপেটা খেলিব, কাজিৰঙা খেলিব, তেজপুৰ খেলিব। শেষত হেমন্ত বিশ্ব শৰ্মাক ক'লে নোৱাৰা, তহঁতে বৰপেটা খেল আৰু ধুবুৰী খেল। ধুবুৰী খেলাৰ কিবা মানে আছে নেকি? অগপৰটো একোৱেই নাই। ধুবুৰী গৌহাৰা দিবই, আগতেও দিছে, তেওঁ অগপক জাপি দিছে ধুবুৰী। কাৰ্যত এটা সমষ্টি দিলে 3টাৰ ঠাইত বৰপেটা। ফণীভূষণ চৌধুৰী কেণ্ডিডেট নহয়, হুলস্থুল। হেমন্ত বিশ্ব শৰ্মাই মাতি নিছে, মাতি নি পেলাই কৈছে বোলে উঠিব লাগিব, ধমক মাৰি দিছে, নহলে নহব। আৰু সুৰ কৰি এতিয়া ফণীভূষণ চৌধুৰী কেণ্ডিডেট হৈছে। তেওঁলোকৰ কেণ্ডিডেট ঠিক কৰিছে হেমন্ত বিশ্ব শৰ্মাই। মই সেইকাৰণে কৈছো যে অগপৰ দলটোৰ আজিকালি সভাপতি হৈছে হেমন্ত বিশ্ব শৰ্মা, আৰু অতুল বৰা আৰু কেশৱ মহন্ত হৈছে ৱৰ্কিং প্ৰেচিডেণ্ট।